নমস্কাৰ প্ৰিয় দৰ্শক মই জুনমণি দত্ত অলংকিতা ষ্টৰলৈ আজি এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। সৰস্বতী পূজাৰ কাৰণে সৰু ছোৱালীৰ কাৰণে লেহেংগা লৈ আহিছোঁ আজি ভিডিঅ'টোত। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব। আৰু মোৰ হোৱাটছআপ নম্বৰটো হ'ল 8724073547। এই নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব আৰু আপোনালোকে অফলাইনো ল'ব পাৰিব। থাকিব আপোনাৰ এইবিলাক চেমি পাটৰ যোৰাৰ পৰা আমি ৰেডি টু ৱেৰ কৰিছোঁ সৰু ছোৱালীৰ কাৰণে। এইযোৰ 5 বছৰৰ ছোৱালীৰ কাৰণে হৈ যাব, খুব ধুনীয়া হয়। থাকিব তলৰ লেহেংগাৰ স্কাৰ্টটো দেখিছেনে, খুব ধুনীয়া যোৰা হয়। এইটো থাকিব স্কাৰ্টটো দেখিছেনে, আমি স্কাৰ্টটো এনেকৈ কাটি কিনে ডিজাইন কৰি কিনে বনোৱা হৈছে আৰু কঁকালত এনেকৈ ৰছী দিয়া হৈছে আৰু থাকিব তলত থাকিব এনেকৈ কাপোৰ দিয়া হৈছে আৰু সৰু ছোৱালীৰ কাৰণে কেন দিয়া হোৱা নাই। চব খুব ধুনীয়া হয় আৰু আপোনালোকে একদম সুলভ মূল্যতে পাব। আৰু দেখিছেনে এয়া হ'ব আপোনাৰ ব্লাউজটো এইটো ফ্ৰণ্ট ছাইড হ'ব, ফ্ৰণ্ট ছাইড, এইটো বেক ছাইডটো চাবচোন কি ধুনীয়া দেখিছেনে, বহুত বেছি ধুনীয়া। বেক ছাইডটো এনেকৈ ৰছী বন্ধা ছিষ্টেমত আছে, এনেকৈ ৰছী বন্ধা দেখিছেনে, এনেকৈ 3টা ৰছী বান্ধিব পাৰিব। এইটো বেক ছাইডটো হয়, দেখিছে এনেকৈ ঝুমকা দিয়া আছে, এনেকৈ 3টা ৰছী বন্ধা। এইটো আপোনাৰ এনেকৈ বেক ছাইডটো হ'ব, দেখিছেনে খুব ধুনীয়া হয়। দেখিছেনে এনেকৈ ৰছী বান্ধিব লাগিব। ইয়াত 6 পিচ ৰছী আছে, 2 পিচ কৰি খুব ধুনীয়া ভাগকৈ। আৰু দেখিছে এনেকৈ হাতখন ঘটি হাতৰ থাকিব, খুব ধুনীয়া হয়, পিন্ধিলে খুব বেছি মৰম লাগিব। দেখিছেনে ঘটি হাতৰ, এইটো আপোনাৰ ফ্ৰণ্ট ছাইড থাকিব এনেকৈ। দেখিছেনে স্কাৰ্টটো এনেকৈ থাকিব আৰু এই দুপট্টাখন দিয়া এইখন আৰু দুপট্টা এখন থাকিব, দেখিছেনে দুপট্টাখন আমি নেট দি কিনে এনেকৈ লেছ দি বনাই থোৱা হৈছে। আৰু এই কাপোৰযোৰ যদি এই লেহেংগাযোৰ ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব একেবাৰে সুলভ মূল্যত আৰু অফাৰ প্ৰাইচত দিয়া হৈছে। 1250 টকাত ল'ব পাৰিব। আপোনালোকে চিলাব গ'লে ইয়াৰ চিলনীয়ে আপোনালোকৰ 600-700 টকা পৰিব। দেখিছেনে দহি বাতি থৈছোঁ, চব এনেকৈ দহি বটা হৈ আছে, খুব ধুনীয়া হয়। এনেকৈ পাৰি লেছ এনেকৈ অফাৰত পাই আছে। দুপট্টা এখন থাকিব আৰু এই ছেটটো আপোনালোকে 1250 টকাত ল'ব পাৰিব, 1250ত ল'ব পাৰিব। আৰু যদি আপোনালোকে অৰ্ডাৰ কৰে তেনেহ'লে এক্সট্ৰা হ'ব দেই, শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব। খুব ধুনীয়া যোৰা হয়। আৰু এইযোৰ দেখাব লৈছোঁ, প্ৰথমতে দেখাব লৈছোঁ চাৰ্টটো ব্লাউজটো এনেকৈ থাকিব। বেক চাইডে দেখিছেনে ডিজাইনটো ধৰিব পাৰিছে চব, চব এনেকৈ বেক চাইডে এনেকৈ বন্ধা হ'ব। দেখিছেনে এনেকৈ লটকন কৰি দিয়া হৈছে আৰু সেনেকৈ হুক লগোৱা হ'ব। এইটো ফ্ৰণ্ট ছাইড হয়, বেক ছাইড হয় আৰু ফ্ৰণ্ট ছাইড এইটো থাকিব, দেখিছেনে এইটো এনেকৈ থাকিব। আৰু বেক চাইডে খুব ধুনীয়া যোৰা খুব ধুনীয়া ডিজাইনটো দেখিছেনে। থাকিব ব্লাউজৰ হাতখন এনেকৈ ঘটি হাত কৰা হৈছে আৰু খুব ধুনীয়াকৈ নেটেৰে এনেকৈ ডিজাইন কৰি দিয়া হৈছে। আৰু থাকিব স্কাৰ্টটো, চব হ'ব স্কাৰ্টটো, দেখিছেনে খুব ধুনীয়া হয়। হ'ব আপোনাৰ চেমি পাটৰ যোৰা, আমি মেখেলা চাদৰ এনেকৈ কাটি ডিজাইন কৰি বনাই দিয়া হৈছে। দেখিছে থাকিব এইটো স্কাৰ্টটো, খুব ধুনীয়া হয়। যদি ভাল লাগিছে আপোনালোকে বুকিং কৰিব। অফাৰত দিয়া হৈছে কিন্তু একদম অফাৰ। আপোনালোকে নিজে চিলালে নিজে আপোনালোকে গম পাব ইয়াত কিমান লেছ আৰু দেখিছেনে সূতা আৰু নেটৰ কাপোৰ, এইবিলাক বহুতখিনি বস্তু ইয়াত প্ৰয়োজন হৈছে। ইয়াত আকৌ অস্ত্ৰ কাপোৰ, আকৌ চিলনি প্ৰাইচ আছে। আপোনালোকে চিলালে আপোনালোকে এইযোৰ 600-700 টকা প্ৰাইচ বেছিয়ে হয়, এনেকুৱা পৰিব চাওকচোন। আৰু আপোনালোকে একদম সুলভ মূল্যতে পাইছে 1250 টকাত। 1250 টকাত আপোনালোকে অলংকিতা ষ্টৰৰ পৰা লাভ কৰিব। এইটো থাকিব স্কাৰ্টটো আৰু স্কাৰ্টৰ তলত এনেকুৱা অস্ত্ৰ কাপোৰ দিয়া আছে, চব এনেকুৱা অস্ত্ৰ কাপোৰ দিয়া আছে আৰু ইয়াৰ প্ৰাইচ থাকিব 1250 টকা। আৰু এটা দেখাব লৈছোঁ, এইটো ইস্ত্ৰি কৰাই নহ'লে। আৰু এটা দেখাব লৈছোঁ, এনেকৈ কোচ খাই আছে, ইস্ত্ৰি কৰাই নহ'ল। এইটো এটা থাকিব আৰু এইটো থাকিব হেণ্ডলুমৰ মিক্স পাটৰ, এনেকৈ যোৰাত আমি কাটি বনাইছোঁ। দেখিছে হাতখন থাকিব। এইযোৰ আপোনাৰ মেচিন মেড নহয়, হেণ্ডমেডৰ হয়। এই কাপোৰটো খুব ধুনীয়া কাপোৰ হয়। ব্লাউজটো এনেকৈ থাকিব আৰু এইফালে অ'পেন আছে, দেখিছেনে বেক চাইডে এইটো অ'পেন হ'ব আৰু এনেকৈ ওপৰত এই চাইডে অ'পেন হ'ব। এই দুটা খুলিব লাগিব, এনেকৈ ৰছী আৰু দেখিছেনে এনেকৈ লটকন বনাই দিয়া হৈছে এইটো। আৰু বেক চাইডত আৰু হাতখন দেখিছে, হাতখন এনেকৈ দিয়া হৈছে। আৰু থাকিব স্কাৰ্টটো আৰু এই যোৰাটো আপোনাৰ হ'ব 7 বছৰ ছোৱালীৰ বাবে হ'ব, এনেকৈ থাকিব। দেখিছে স্কাৰ্টটো এনেকুৱা, কাপোৰ কোৱালিটিটো চাওক খুব ধুনীয়া হ'ব। আৰু থাকিব তলত অস্ত্ৰ কাপোৰ দিয়া হৈছে আৰু দুপট্টাখন। আৰু এইখন থাকিব দুপট্টাখন, এইখন হ'ব দুপট্টা। চব এইখন থাকিব দুপট্টা
আৰু যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰিব। আৰু এই লেহেংগাযোৰ আপোনালোকে 1550 টকাত ল'ব পাৰিব। 1550 টকা। দুপাট্টা দেখিছেনে এনেকৈ দহি কৰা হৈছে। 1550 টকা। এই প্ৰাইচ থাকিব 1550 টকা। বান্ধি দিয়ে। আৰু এযোৰ দেখাব লৈছোঁ। এযোৰ চাওক, এযোৰ সেনেকুৱা ছেইম চাইজতে হ'ব। 7-8 বছৰ ছোৱালীৰ কাৰণে। যদি কাৰোবাৰ চুটি হৈছে বা ঠেক হৈছে, ডাঙৰ হৈছে, আপোনালোকে তেনেকৈ একদম চাইজটো আমি তেনেকৈ ফিটিং চাইজত আমি এনেকৈ বনাই দিম। এচব এনেকুৱা হ'ব। যদি আপোনালোকে বনাবলৈ অৰ্ডাৰো দিয়ে তেনেকৈ আমি বনাই দিম। আৰু যদি ইয়াৰ পৰা লয় আপোনালোকে বোলে সৰু ডাঙৰ হৈছে, তেনেকৈ ফিটিং আমি কৰাই দিম। এইটো স্কাৰ্টটো হ'ব। আৰু এটা দেখাব লৈছোঁ, এইটো ব্লাউজটো। এই দেখিছে, এইটো বেক চাইডৰ ব্লাউজটো দেখিছেনে? খুব ধুনীয়া এটা ডিজাইন লুকছ দিয়া হৈছে। এচব এনেকৈ বন্ধা ভাল লাগিব। সৰু ছোৱালীবিলাক এনেকুৱা পিন্ধিলে ভাল লাগে। খুব ডাঙৰ মানুহৰ কথাবোৰ নকওঁ, সৰু ছোৱালীবিলাকক ভাল লাগে। এনেকৈ দেখিছেনে? বেক চাইডৰ ডিজাইনবিলাক এনেকৈ থাকিব। হাতখন এখন হ'ব, এয়া হ'ব। আৰু এয়া থাকিব বেক চাইডৰ, এইফালে ফ্ৰণ্ট চাইডৰ থাকিব। খুব ধুনীয়া। এইটো ফ্ৰণ্ট চাইড হয়, এইফালে বেক চাইড থাকিব এইটো বন্ধাটো। আৰু এইখন হ'ব দুপাট্টাখন। ছেইম হ'ব, দুপাট্টাখন এনেকৈ থাকিব। দেখিছেনে? এই দুপাট্টাখন এনেকৈ থাকিব। আৰু ছেইম প্ৰাইচতে পাব। আপোনালোকে এইযোৰ 1550 টকাত ল'ব পাৰিব। আৰু এইযোৰ দেখাব লৈছোঁ। দুপাট্টা কি হ'ল? নহয়, তেতিয়াহ'লে কালি দেখাম নহ'লে। আৰু দুযোৰমান আছে। কালি এটা নতুন ভিডিঅ' বনাই কিনে দেখাম আপোনালোকক। সৰু যোৰা কেইটামান আছে। আৰু এইকেইটা আছে। ইয়াত দুপাট্টাখন এতিয়া বৰ্তমান যোগাৰ কৰি লোৱা নহ'ল, সেইকাৰণে নেক্সট টাইমত দেখাম। এনেই চিম্পুলটো দেখাই দিছোঁ বাৰু আপোনালোকক। চাওক, এইযোৰ হ'ব। আৰু এনেকৈ হ'ব। দেখিছেনে? ইয়াৰ প্ৰাইচটো কালি জনাই দিম বাৰু। আৰু এটা নতুন ভিডিঅ' লৈ কালি আকৌ আহিম। এনেকুৱা লেহেংগা লৈ আপোনালোকক দেখাই দিম বাৰু। চাওক, এনেকৈ থাকিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো পচন্দৰ ভিতৰত পৰিছে, আপোনালোকৰ যদি লেহেংগা পচন্দৰ ভিতৰত পৰিছে, আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আৰু মোৰ যোগাযোগৰ নম্বৰ হ'ল 8724073547। এই নম্বৰত যোগাযোগ কৰিব। আৰু লগতে মোৰ প্ৰতিষ্ঠানখনৰ এড্ৰেছটো হ'ল মাৰ্ঘেৰিটা, টল বজাৰ, শংকৰ মাৰ্কেট। আৰু যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰিব। আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।